আচলতে এখন সুস্থ সবল সমাজ ধৰি ৰাখিবৰ কাৰণে আমাৰ প্ৰত্যেক এটা সুন্দৰ মনৰ লগত এটা সুন্দৰ শৰীৰৰ খুবেই প্ৰয়োজন আৰু জিম এনেকুৱা এটা আজিকালি শৈলী যিটো শৈলীত একোজন ব্যক্তিক সম্পূৰ্ণ পূৰ্ণাংগ ব্যক্তিত্ব ৰূপ প্ৰদান কৰিবৰ বাবে এনেকুৱা এটা জিমে বহুত বেছি কাম কৰে আৰু মই নতুনকৈ ইয়াত ৰোহিত দাৰ লগত ময়ো নতুনকৈ জয়েন কৰিছো আৰু আটাইতকৈ ভাল লগা কথা তেখেতসকলৰ নিয়মানুৱৰ্তিতা আৰু যিটো পাংচুৱেলিটি এই কথাখিনিয়ে মোক খুব বেছি আপ্লুত কৰিছে সেইকাৰণে আমাৰ যিমান ফেটাৰ্নিটি মানুহ আছে মই আহিবৰ কাৰণে আগ্ৰহ কৰিছো এই ফিট জিমটোত বিশেষকৈ ৰোহিত দা নিজেই খুব এজন ট্ৰেইনড পাৰ্চন তেওঁ ঋতিক ৰোশনৰ লগত আমাৰ দেখা পাইছে আপোনালোকে ইয়াত আমাৰ ক্ৰিকেটাৰ বহুত ভাল ভাল হাই প্ৰফাইল ক্ৰিকেটাৰ লগত তেখেতে ট্ৰেইন কৰিছে তেখেতে গাইড হৈ আছিল আৰু মোৰ ৰুমা বা বুলি তেখেতে মোৰ স্পেচিয়েল গাইড হৈ আছে ইয়াতে আৰু বিশেষকৈ ভাল লগা কথা এটাই যে মই জিমৰ যিসকল জিম মেইনটেইন কৰে তেওঁলোকক ভাল পাওঁ কিয় তেওঁলোকে সোনকালে শুই উঠিবই লাগিব ভাল আহাৰ খাবই লাগিব আৰু সোনকালে শুই উঠিবৰ কাৰণে সোনকালে শুব লাগিব অৰ্থাৎ তেওঁলোকে লেট নাইটৰ কাম কিছুমান নকৰে জিমৰ যিসকল মানে এক্সট্ৰা তেওঁলোকে জিমক যিসকলৰ প্ৰাধান্য দিয়ে সেইকাৰণে তেখেতসকলৰ প্ৰতি মোৰ এটা বিশেষ শ্ৰদ্ধা আছে কাৰণ সোনকালে শুই উঠে সোনকালে খায় অৰ্থাৎ লেট নাইট প্ৰেক্টিছটো আমাৰ বিভিন্ন কিছুমান কামহে থাকে মানে 11টা বজাৰ যিখিনি আমাৰ কাম আমাৰ প্ৰফেশনাল কথাখিনি মই কোৱা নাই কিন্তু নৰ্মেলি আমি 2টা বজাত শুওঁ 3টা বজাত শুওঁ কিন্তু তেখেতসকল খুব পাংচুৱেল সেইকাৰণে জিমৰ এটা সাংঘাতিক মানসিক তেওঁলোকে ডেভেলপমেণ্ট কৰে য'ত তেওঁলোকে এখন সুস্থ সবল সমাজ গঢ়াত সঁচাকৈ সহায় কৰে এই ফিট জিমটোত মই তেখেতক আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে বহুত ভাল ভাল ক্লায়েণ্ট আহে আৰু এখন সমাজ গঢ়াত ৰোহিত দায়ো এটা ভাল পদক্ষেপ লয় মই সকলোকে মানে উইশ কৰিছো যাতে দে হেভ এচিভ হোৱাট এভাৰ দে উইশ ফৰ থেংক ইউ আপোনালোকেও গোটেই অসমলৈ বাৰ্তাটো লৈ যাওক যাতে জিমটো ফেমাছ হৈ পৰে strength training, cardio, personal training, any injury আছে, injury management training, যিকোনো diseases আছে, এইটো কিউৰ কৰিবৰ কাৰণে কি ট্ৰেইনিং কি ডায়েট প্যাটাৰ্ন ফলো কৰিব লাগিব আটাইতকৈ সব কোৱালিফাইড ট্ৰেইনাৰ্ছ আছে আৰু আমি সব সাবজেক্ট ৰিলেটেড আপোনালোকক পঢ়া-শুনা কৰিছো আৰু এইটো সাবজেক্ট লৈ কৰি পেলাই আমি ইমানখিনি কেপেবল ট্ৰেইনাৰ্ছ ইয়াতে আছে যোনে আপোনাক ডিজিজ হওক পেইন হওক কোনো ইঞ্জুৰি হওক আমি আপোনালোকক গাইড কৰিব পাৰিম কোনো এজ লিমিট নাই যিমান আৰ্লি এজত আপুনি এক্সাৰসাইজ ষ্টাৰ্ট কৰিব আপোনাৰ ফিউচাৰৰ কাৰণে ইমান বেছি ভাল টাইমিং আপোনাৰ ৰাতিপুৱা 6টাৰ পৰা ৰাতি 10টালৈকে খোলা থাকে আপোনালোকে যিকোনো টাইমত আহি কৰিব পাৰিব আপোনালোকৰ গীতানগৰ যোনটো দুৰ্গা মন্দিৰ আছে দুৰ্গা মন্দিৰটো চিনি নাপালে বিএছএফ কেম্পটো চিনি পাব একদম বিএছএফ কেম্পৰ কাষতে আমাৰ জিমটো ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ বিপিএড পাঠ্যক্ৰম আৰু 4 বছৰীয়া বিপিএছ পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 website www.aipguwahati.in